কালপিত সিদ্ধাৰ্থ শৰ্মাই গৰিমা বৰুৱা টেটুত এটা বস্তু লগাই থৈ গ'ল। সেই বস্তুটো কি আপোনালোকে গম পাব, জানিবলৈ পাব। কালপিত সিদ্ধাৰ্থ শৰ্মাই গৰিমা বৰুৱা টেটুত এটা বস্তু লগাই থৈ গ'ল। সেই কথাটো মই বিশেষ সূত্ৰে গম পালোঁ আৰু সেই কথাটো গম পোৱাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে গম পাব খন্তেক সময় পাছত গম পাব। আপোনালোকে ভিডিঅ'টো এৰি নাযাব, আপোনালোকে গোটেই কথাখিনি গম পাব। জুবিন গাৰ্গৰ পত্নী গৰিমা বৰুৱা টেটুত লগাই থৈ গ'ল কালপিত সিদ্ধাৰ্থ শৰ্মাই। আপোনালোকে গোটেই কথাখিনি গম পাব, খালি ভিডিঅ'টো চাই থাকিব লাগিব। ভিডিঅ'টো যদি আপোনালোকে এৰি দিয়ে নহয় কিন্তু আপোনালোকে গম নাপাব। ভিডিঅ'টো চাই থাকিব লাগিব, সম্পূৰ্ণ চাই থাকিব লাগিব। মই অলপ পাছতে এতিয়াই কৈ দিম গোটেই কথাখিনি। তাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই। আচলতে জুবিন গাৰ্গে অনুষ্ঠানত হওক বা য'তে যি নহওক তেতিয়া জুবিন গাৰ্গে কিছুমান কথা কয় দেই। মোৰ মোবাইল ফোনটোত এই কিবা পে'টিএম, গুগল পে', ফোনপে' মোৰ একোডাল নাই। কিবা টিপি কিবা স্কেনাৰ কৰি দিয়ে যেন গুগল পে', ফোনপে' মোৰ মোবাইলটোত কেলৈ নাই? গৰিমা বৰুৱাক তেনেকৈ সুধিছিল। তেতিয়া কথাটো জুবিন দাই ইমান এজন সহজ সৰল মানুহ, সেইবিলাক একো নাজানেই। আৰু এটা কথা হ'ল, জুবিন গাৰ্গৰ বেংক একাউণ্টত কিমান পইচা আছে, কি নাই, জুবিন গাৰ্গে একো গমেই নাপায়। জুবিন গাৰ্গৰ বেংক একাউণ্টত কিমান পইচা আছে, কি কথা গমেই নাপায়। গোটেই কথাখিনি গম পায় কালপিত সিদ্ধাৰ্থ শৰ্মাই। মই কালপিত বুলি কৈছোঁ, এইটো কালপিত সিদ্ধাৰ্থ শৰ্মা হ'ল এইটো কালপিত। মই কালপিত বুলি কৈছোঁ, বেলেগ ধৰণে মই নকওঁ, কালপিত। ঠিক আছে, সেই কালপিতটোৱে জুবিন গাৰ্গৰ যিমান পইচা সকলোবিলাক মেনেজমেণ্ট সিদ্ধাৰ্থ শৰ্মাই কৰে, কালপিত সিদ্ধাৰ্থ শৰ্মাই কৰে। তো এতিয়া কথা হ'ল, জুবিন গাৰ্গৰ বেংক একাউণ্টত একেবাৰে পইচাই নাই। কেইহেজাৰমান টকা আছে, এইটো কেনেকুৱা ধৰণৰ আচৰিত কথা বাৰু। জুবিন গাৰ্গৰ বেংক একাউণ্টত পইচা কিমান থাকিব লাগিছিল? জুবিন গাৰ্গৰ বেংক একাউণ্টত সেই পইচা নায়েই, মাথো কেইহাজাৰমান টকা। এইটো কিন্তু বৰ ডাঙৰ কথা নহয়। জুবিন গাৰ্গে এটা অনুষ্ঠান কৰিলে 15 লাখ 16 লাখ টকা লয়। আপোনালোকে সকলোৱে গম পায়, আমি সকলোৱে গম পাওঁ। জুবিন গাৰ্গক আনিব নোৱাৰি, পইচাটো অলপ সৰহকৈ লয়, আনিব নোৱাৰে। তো আমাৰ মেৰাপানীতটো আনিব নোৱাৰিলেই, কাৰণ কেলৈ জুবিন দাৰ পইচা অলপ সৰহকৈ লয়। আচলতে এইটো ৰেটে ন, কাৰণ কেলৈ জুবিন দা এনেই সাধাৰণকৈ হৈ যোৱা নাইতো। জুবিন দা এনেই সাধাৰণকৈ হৈ যোৱা নাইতো, এনেকৈ 4-5 লাখ টকা আহিব নোৱাৰিব, এইটো কথা আছে দেই। ঠিক আছে, তো এতিয়া কথা হ'ল, জুবিন গাৰ্গৰ বেংক একাউণ্টত পইচা নাই। জুবিন গাৰ্গৰ বেংক একাউণ্টত পইচা নাই, মাথো কেইহেজাৰমান টকা। এইটো বহুত ডাঙৰ কথা কিন্তু দেই। তো সেই পইচাখিনি সিদ্ধাৰ্থই লুটপাট কৰিলে। আৰু এটা কথা শুনিছিলোঁ, জুবিন গাৰ্গৰ যোনটো মাইক্ৰ'ফোন, যোনটো গান গোৱা যোনটো মাইক, সেই মাইকটো বোলে শেখৰ জ্যোতি গোস্বামীয়ে 5 লাখ টকাত কিনি জুবিন দাক 16 লাখ টকাত বিকিছিল বোলে। চিন্তা কৰকচোন বা, সেই সহজ সৰল মানুহজনক কিমান লুটি পুটি খালে চাওকচোন আপোনালোকে। সেই সহজ সৰল মানুহজনক লুটি পুটি খাই শেষ কৰিলে। জুবিন গাৰ্গৰ বেংক একাউণ্টত পইচাই নাই, কেইহেজাৰমান টকা। আৰু ফোনপে', গুগল পে', পে'টিএম, ইয়নো সেইবিলাকতো বাদেই। জুবিন গাৰ্গে সেইবিলাকতো নচলাই, ইউজেই নকৰে, একোডাল নকৰে। তো সেই মানুহজনৰ যোনখিনি পইচা, সেই পইচাখিনি সিদ্ধাৰ্থ হওক বা এনেধৰণে বহুতে লুটপাট কৰি পেলালে। আৰু এটা আপোনালোকক কথা ক'ব বিচাৰিছোঁ, খালি আপোনালোকে গম পাব দেই, জুবিন গাৰ্গৰ পত্নী গৰিমা বৰুৱাৰ টেটুত সিদ্ধাৰ্থই গোটেই লগাই থৈ গ'ল। গম পাব, মই কৈয়ে আছোঁ, সিদ্ধাৰ্থ শৰ্মাই গৰিমা বৰুৱাৰ টেটুত লগাই থৈ গ'ল। ৰেঞ্জ ৰ'ভাৰ এখন গাড়ী কিনিছিল, গম পায় ৰেঞ্জ ৰ'ভাৰ গাড়ীখনৰ কিমান দাম, মই কৈ নিদিলেও হ'ব। আৰু সেই ৰেঞ্জ ৰ'ভাৰ যোনখন গাড়ী, সেই গাড়ীখনো মই জনাত বা নিউজত পোৱা মতে বেংকৰ পৰা লোন লৈ EMIত সেই গাড়ীখন কিনিছিল। জুবিন গাৰ্গে গাড়ী কিনিছে EMIত। এইটো কথাটো ভাবিবলৈ গ'লে কেনেকুৱা কথা, আপোনালোকে নিজে চিন্তা কৰকচোন। জুবিন গাৰ্গে EMIত গাড়ী কিনিছে, বেংকৰ পৰা লোন লৈ। আচলতে এইটো লোনেই হয় ন, EMIত লোৱা এইটো লোনেই হয়। কিস্তি দিব লাগিব, মাহে মাহে পইচা দিব লাগিব, এইটো লোনেই হয় ন। তো জুবিন গাৰ্গে ৰেঞ্জ ৰ'ভাৰ যোনখন গাড়ী, সেই গাড়ীখন EMIত কিনিছে। 80 লাখকৈ টকা
80 লাখকৈ টকা বেংকত উভতাবলৈ থাকি গ'ল। 80 লাখকৈ টকা আপোনালোকে গম পাব, এতিয়াই গম পাব সিদ্ধাৰ্থই গৰিমা বৌৰ টেটুত কি লগাই থৈ গ'ল, এতিয়াই গম পাব। মই গোটেই কথাখিনি ক'বলৈ মই ভিডিঅ'টো বনাই আছোঁ। মই লোকেশ্যনটো অকণমান চেঞ্জ কৰি দিছোঁ দেই, মানে মানুহ চানুহ আহি আছে। গোটেই এইফালে বেলিটো বেলেগ দি আছে, চাওক ৰ'দটো বেলেগ দি আছে দেই, বেলেগ ৰ'দটো দি আছে। এনেই লোকেশ্যনটো বহুত ভাল দেই, মই আপোনালোকক দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো এৰি নাযাব দেই, আপোনালোকক কৈ আছোঁ লোকেশ্যনটো বেলেগ ধুনীয়া। হাই ইফালে এখন পাহাৰ চাওক, আপোনালোকে পাহাৰখন দেখিছে নাই? ৰ'দে মই চশমা খুলি লৈছোঁ। হাইখন পাহাৰ চাই পেলাই ৰিক হৈ দেখিছে নাই? বহুত এটা সুন্দৰ লোকেশ্যন, বহুত মজা লোকেশ্যন হয়। এনেকুৱা লোকেশ্যনত থাকিবলৈ পালে কিন্তু বহুত মজা লাগিব দেই, একদম বহুত ভাল লোকেশ্যন। ৰ'ব দেই, মই কেমেৰাটো অলপ ভাল কৰিছোঁ ৰ'ব। আপোনালোকে ভিডিঅ'টো এৰি নাযাব দেই, যদি আপোনালোকে ভিডিঅ'টো এৰি যায় নহয় গোটেই কথাখিনি গম নাপাব। আপোনালোকে ভিডিঅ'টো এৰি নাযাব। ৰ'ব মই কেমেৰাটো অলপ ওপৰত উঠাই লৈছোঁ ৰ'ব। মোৰ ষ্টুডিঅ' নাই মানে দেই, ষ্টুডিঅ' একো নাই, মোৰ বৰ দিগদাৰ হৈ যায় ষ্টুডিঅ'। ৰ'ব উঠাই লৈছোঁ। অঁ এই মজা আছে। তো এতিয়া কথা হ'ল গৰিমা বৌৰ টেটুত সিদ্ধাৰ্থই লগাই থৈ গ'ল। এতিয়া মই আপোনালোকক ডিটেইলছত কৈ দিছোঁ দেই। জুবিন দাই গাড়ী এখন লৈছে, EMIত লোনত লৈছে, আৰু সেই ধাৰসমূহ এতিয়া বৰ্তমান সময়ততো গৰিমা বৌৰ টেটুতে লাগিব, হয় নহয় কওকচোন আপোনালোকে? তো সিদ্ধাৰ্থই টেটুত লগাই থৈ গ'ল নাই কওকচোন? সিদ্ধাৰ্থই যদি জুবিন গাৰ্গৰ যোনসমূহ পইচা, সেই পইচাসমূহ যদি জুবিন গাৰ্গক যদি দি গ'ল হয়, তো সেই পইচাসমূহ গৰিমা বৌয়ে পালে হয়। এতিয়াতো পইচাসমূহ কি হ'ব কি নহ'ব, পইচাসমূহ পাবনে নাপাব কিন্তু কোনো ঠিকনা নাই নহয়। মই বাৰু ইমান এটা নাজানো বাৰু, কিন্তু হ'লেও আপোনালোকৰ আগত মোৰ মনৰ কথাখিনি কৈছোঁ যেন গৰিমা বৌৰ টেটুত লগাই থৈ গ'ল গোটেই ধাৰ চাৰ লোন চোন গোটেইখন। এতিয়া ৰেঞ্জ অভাৰখনৰ নামত 80 লাখকৈ টকা এইখিনি ৰিটাৰ্ণ কৰিব লাগিব, EMI মাৰিব লাগিব, লোন ধাৰ মাৰিব লাগিব, বেংকৰ পৰা যোনখিনি লোন লৈছে ন সেই লোনখিনি মাৰিব লাগিব। চিন্তা কৰকচোন, গৰিমা বৌৰ টেটুত লগাই থৈ গ'ল নাই? চিন্তা কৰক। এতিয়া ধৰি লওক ইনকাম বুলিবলৈ ৰাস্তাই এতিয়া গৰিমা বৌৰ নাথাকিব। চিন্তা কৰক। তো সিদ্ধাৰ্থই গোটেইখন টেটুত লগাই থৈ গ'ল, গৰিমা বৌৰ টেটুত লগাই থৈ গ'ল। এইটো কিন্তু বহুত বেয়া লাগিছে। সেইকাৰণে ক'ব বিচাৰিছোঁ এই কালপিতকেইটা এনেকৈ শাস্তি হ'ব লাগে যাতে সেই শাস্তিটো নাম শুনিলেই মানুহে কঁপি উঠে, সেই শাস্তিটোৰ নাম শুনিলেই মানুহৰ কম্পমান হৈ যায়। এনেকুৱা এটা শাস্তি হ'ব লাগিব, এইটোৱে ক'লোঁ। আপোনালোকক খালি ভিডিঅ'টো শেষত এটা কথা ক'ব বিচাৰিছোঁ যেন মই আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ যেন জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৰ টেটুত এটা বস্তু লগাই থৈ গ'ল। আচলতে কি লগাই থৈ গ'ল? ধাৰসমূহ লগাই থৈ গ'ল। আৰু ধাৰ আমি মানে গাঁৱলীয়া ভাষাত কিছুমান কথা কওঁতো যেন আমুকৰ টেটুত লাগিব, আমুকৰ টেটুত গোটেই ধাৰ সোপা লাগিছে, এনেকৈ আমি কথা কওঁ ন। ঠিক তেনেদৰে সিদ্ধাৰ্থই গোটেই ধাৰ সোপা গোটেই বেংকৰ ধৰি লওক লোনৰ পৰা আদি কৰি গোটেই টেটুত লগাই থৈ গ'ল গৰিমা বৌ। এতিয়া গৰিমা বৌ এটা পৰিশোধ কৰিব লাগিব। এতিয়াতো বেংকেতো নেমানিব ন, পইচাসমূহতো দিবই লাগিব, হয়নে নহয় কওকচোন? তো আপোনালোকৰ আগত মই ভিডিঅ'টো বনাই সেই কথাখিনি ক'লোঁ। আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ আৰু কৈয়ে আছোঁ, সকলোৱে কমেণ্ট বক্সৰ তলত #জাষ্টিছ4জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। আপোনালোকে #জাষ্টিছ4জুবিন গাৰ্গ বুলি লিখিবই অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। সকলোৱে #জাষ্টিছ4জুবিন গাৰ্গ বুলি লিখিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আন 10জনেও কমেণ্ট বক্সৰ তলত #জাষ্টিছ4জুবিন গাৰ্গ বুলি লিখিব পাৰে। সকলোৱে লিখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।